নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ে আলোচনা কৰিম এজন অনুৰাগীৰ এটা প্ৰশ্নৰ ওপৰত কৰিম বস্তুটো যেটো মই ভাবিলো যেটো মোৰ অনুৰাগীজনে প্ৰশ্নটো কৰিছে হয় মই চাইছো এই বিষয়বস্তুটো মই পাইছো নানা মনে নানা মতৰ নিচিনা কথা আছে তাত কিছু পৰিমাণ হয়তো মই কি কওঁ সেই কাৰণে মোক সুধিছে কাৰণ মই কিছু কোৱা মানে ভাবে কি যে মানে হিমান এটা মানে সেই নকয় আৰু কিছুমানৰ নিচিনা যেটো এটা মোৰ স্বভাৱ কাৰণ মই কওঁৱে যে মোৰ কথাবিলাক তথ্য ভিত্তিক মেক্সিমাম যে আনৰ পৰা শুনি কিবা এটা কয়ও নহয় মই নিজে চালি জাৰি চাওঁ চালি জাৰি চাইহে মই বিষয়বস্তুবিলাক উত্থাপন কৰোঁ গতিকে এইটো আগৰ পৰাই স্বভাৱ আনকি মোৰ এটা নাম আছিল যেতিয়া মই এষ্ট্ৰলজি শিকিছিলোঁ মোৰ যিজন জ্যোতিষ গুৰু ডক্টৰ কুমুদ শৰ্মা শাস্ত্ৰী তেখেতো আনকি মোৰ ক্ষেত্ৰত এটা কথাই কৈছিল যে মোক কৈছিল যে ৰিচাৰ্চ ষ্টুডেণ্ট কাৰণ কথা আছিল ক্লাছত কেতিয়াবা ইফালে ইফালে হ'লে মোৰ তাৰমানে মই কিছুমান মানে প্ৰশ্ন সুধি দিওঁ আৰু যেহেতু সেইকাৰণে মোক সুধিছিল ছাৰে যে আপুনি কি কেতিয়া কাৰ তাত শিকিছে জ্যোতিষ একচুৱেলি মই জ্যোতিষ আনুষ্ঠানিক শিক্ষা লোৱাৰ আগতে জ্যোতিষ মই কৈছোঁ কিন্তু মই বেছি অধ্যয়ন কৰিছিলোঁ জ্যোতিষৰ যথেষ্ট অধ্যয়ন মই কৰিছিলোঁ তাৰ ফলত মানে মই বহুত বিষয়ৰ ওপৰত কেৱল কিছু খুঁটি নাতি মাৰাৰ কাৰণে মই আনুষ্ঠানিকভাৱে আকৌ পঢ়িব গৈছিলোঁ আচল কথা ক'লোঁ আৰু মুখ্য উদ্দেশ্য আছিল মই লগ্নটো মানে বস্তু লগ্ন গণিতটো শিকাৰ কাৰণে অকল মই জ্যোতিষ শিকিব গৈছিলোঁ আপোনালোকক ক'লোঁ সেয়ে ছাৰে মোক কৈছিল যে আপুনিতো অকণমান বহুত আগত গুচি গৈছে এনেকৈ নিজস্ব আগত গতিকে আৰু এটা কথা কৈছিল যে আপুনি ৰিচাৰ্চ ষ্টুডেণ্ট জ্যোতিষৰ এটা মানে আপুনি খুব খুঁটি নাতিবিলাক ঘূৰাই চায় খুব গতিকে সেইকাৰণে ক'ব পাৰি গতিকে কথাটো সেনেকুৱা আৰু আনকি এটা কথাও কৈছিল যে মোৰ কিবা এতিয়াও মই সুধো যদি কিবা পাজুল লাগি যায় মই গুৰুজনাকে সুধো মই এতিয়াও সুধো যদি মই কৈ থাকোঁ মই আকৌ মই সুধো বোলে ছাৰ এইটো হয়নে ছাৰে কয় বোলে হয়ে ছাৰে এটাই কথা কয় মোৰ ক্ষেত্ৰত যে আপোনাৰ প্ৰেডিকশ্যন মই কাটিব নোৱাৰোঁ এইটো হ'ল ছাৰৰ কথা বাৰে বাৰে এইটোৱে কয় যে আপোনাৰ প্ৰেডিকশ্যন মই কাটিব নোৱাৰোঁ কাৰণ আপুনি খুব যুক্তিৰ মাজেদি গুচি যায় জ্যোতিষ হয় কিন্তু যুক্তিৰ মাজেদি গুচি যায় আৰু বাস্তৱ তথ্যভিত্তিক থাকে আপোনাৰ কথাত যুক্তি থাকে এইটো মই নাজানো হয়তো ভগৱানৰে আশীৰ্বাদ হওক ভগৱানৰ আশীৰ্বাদ বুলি ধৰি লওঁ নিজে আৰু গুৰুজনৰো আশীৰ্বাদ আছেই কাৰণ উৎসাহটো তেখেতৰ পৰাই পাই আছোঁ গতিকে আজি আপোনালোকক যিটো প্ৰশ্ন সেই নাযাওঁ সেই বিষয়ে ক'ব মই প্ৰশ্নটো এইকাৰণে ক'ব গৈছোঁ যিটো কথা সুধিছে সেই বিষয়বস্তুটো হ'ল কি এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু বৰ্তমান এই কাৰণে হৈছে যে বহুত লোকৰ হাতত আপোনালোকে নতুনকৈ আগৰ অহৰত্ন বাদ পৰি নতুনকৈ এটা বিষয়বস্তু মানে হাতত দেখিবলৈ পাব সেইটো হ'ল আপোনাৰ কাঁচৰ ৰিং কাঁচৰ আঙুঠি হাতত দেখিবলৈ পাব হয়তো কোনোবাই কাৰোবাক দেখি পিন্ধিছে বোলে সুধিছে কি এইটো বোলে পিন্ধিলে একচুৱেলি সেইটো বাস্তুৰ লগত বেছি যুক্ত হৈ আছে যেনেকৈ আপোনাৰ মানে ড্ৰয়িং ৰুমত এটা কাঁচৰ মূৰ্তি ৰাখিব লাগে কৈ আছে গতিকে সেই কাঁচৰ কথাটো আহি পৰিল এতিয়া সেইটো গৈ পেলাই ৰিঙত পৰি গ'ল আৰু গতিকে এটা বিশ্বাস মানুহৰ সোমাই গৈছে যে যদি আপুনি কাঁচৰ ৰিং পিন্ধে সেই ৰিং পিন্ধিলে ধনাগম হয় ধন বৃদ্ধি হয় দেখাত দেখি সকলে ধনাগম কাৰণ টকা পইচা কাক নালাগে আপোনালোকে কৈছে টকা পইচা কাক নালাগে গতিকে মই এই কথাটো এইকাৰণে কৈছোঁ যে সেই অনুৰাগীজনে এটা প্ৰশ্ন মোক সুধিছে যে বোলে ছাৰ আপোনাক এটা প্ৰশ্ন আপুনি বেয়া নাপায় যদি আপুনি মোক প্ৰশ্নটো উত্তৰটো দিবচোন বুলি কি
বোলে লিখিছে যে স্যার এই কাছৰ ৰিং পিন্ধিলে কাছৰ আঙুঠি পিন্ধিলে তাৰ লাভালাভটো কি তাৰ লাভালাভটো কি আৰু কোন ৰাশিৰ মানুহে পিন্ধিব পাৰে পিন্ধিলে বেছি লাভৱান হয় সুন্দৰ প্ৰশ্ন কাৰণ এই বিষয়ে সোধাৰ কাৰণ বিভিন্নজনে বিভিন্ন মত এই ক্ষেত্ৰত প্ৰদান কৰি আহি আছে চাব পাৰে আপোনালোকে কিছুমান ভিডিঅ' পাব মইতো কৈছোঁ যে মই যুক্তিৰ মাজেদি যাম মোৰ ভিডিঅ' মই কওঁ যে তথ্য ভিডিঅ' তাৰ মাজেদি যুক্তিৰ মাজেদিও থাকে মোৰ যুক্তি হয় কিন্তু যুক্তিৰ মাজেদিহে মই চালি জাৰি চাওঁ গতিকে সেইকাৰণে মই গম পালোঁ যে একদম মানে খুব এটা ভাল প্ৰশ্ন কৰিছে মোৰ মনোভূত হ'ল প্ৰশ্নটো এই প্ৰশ্নটো হ'ল যে যেটো প্ৰশ্ন কৰিলে যে স্যাৰ কাছৰ আঙুঠি পিন্ধিলে বিশেষকৈ মানে আপোনাৰ লাভালাভ আৰু কোন ৰাশিৰ মানুহে পিন্ধিব পাৰে সঁচা কথা কাৰণ ভিন্নজনে ভিন্ন চাইছে নিশ্চয় অকণমান সজাগ ব্যক্তি সেইজন অনুৰাগী মই গম পাইছোঁ সজাগ ব্যক্তি আৰু সেইকাৰণে মই তেখেতক এটাই কথাই উত্তৰ দিছোঁ যে আপোনাৰ এই কথাখিনি মই আপোনাক নহয় মই ভিডিঅ' আকাৰত দিম প্ৰথম কথা আহক এতিয়া আমাৰ কাছটো আমাৰ মেইন কথা জলজ প্ৰাণী প্ৰথম আহক তাত দ্বিতীয় কথা হ'ল কি ভগৱানৰ আপোনাৰ কুৰ্ম অৱতাৰ যোনটো মৎস্য অৱতাৰ আছে সেইদৰে কুৰ্ম অৱতাৰ মানে কাছ আৰু এই কুৰ্ম অৱতাৰতে কৰিছিল কি ভগৱানে মানে মন্দ পৰ্বতক পিঠিত তুলি দেৱতা আৰু অসুৰে তাত মন্থন কৰিছিল য'ত সাগৰ মন্থন যেটো কয় সাগৰ মন্থন কৰিছিল গতিকে কাছৰ আন এটা কথা হ'ল কি আপোনাৰ সহনশীলতা গুণ আন এটা আছে দীৰ্ঘায়ু বহুত কথা থাকে এইকাৰণে বহুত কথা আহি পৰে আনফালে যেহেতু আমাৰ লক্ষ্মী দেৱী সাগৰ কন্যা সেইটো মনত ৰাখিব তাৰ লগতো যুক্ত হৈ আছে কেছটো গতিকে কোৱা আছে যেইসকলে পিন্ধে সেইসকলৰ ধন বৃদ্ধি হয় ধনাগম হয় যিসকল ব্যক্তিয়ে ধনাগম বা ধন বৃদ্ধিৰ কাৰণে ইচ্ছা কৰে সেইসকল ব্যক্তিয়ে মানে কাছৰ আঙুঠি পিন্ধাটো ভাল এতিয়া কাছৰ আঙুঠি পিন্ধাৰ লগে লগে কথা আহি পৰিল তাতো কিছুমানে ক'ব যে আপুনি অমুক ৰাখি পিনে কথা হ'ল ধন কাক নালাগে যে সেইকেইটা ৰাখিৰ কি মানে লক্ষ্মী দেৱীয়ে মানে কি দৃষ্টি নিদিব নেকি প্ৰশ্ন আছে আপোনাৰ অকল এইকেইটা ৰাখিহে দিব বা এইকেইটা কথা ধনাগমটো সকলোকে লাগে না তাৰ কথা এটা হ'ল কি সেইকাৰণে মই কৈছোঁ প্ৰথম কথা আপোনালোকে গম পালে মই ক'লোঁ যে ইয়াৰ উদ্দেশ্য হ'ল ধন বৃদ্ধি ধনাগম হয় সোনকালে ধনাগম হয় বুলি কয় আৰু যিকোনো কামত সফল হয় বা কামত সফল হয় ধনৰ আগমন ঘটে বুলি কোৱা সেই আঙুঠিটো পিন্ধিলে যেটো কাছৰ আঙুঠি ৰিংটো গতিকে কাছৰ আঙুঠিটো সেইটো এটা মূল কাৰণ পিন্ধা দ্বিতীয় কাল ৰাশিৰ কথা আহি গ'ল চাওক আপোনালোকক মই এটা কথা কওঁ যে আমাৰ ৰাশি ভিত্তিক হিচাপত চাব গ'লে আমাৰ এই 12টা ৰাশি আপোনাৰ 4টা তথ্যত ভাগ হৈ আছে আপোনালোকক ক'লে এই 4টা তথ্য হ'ল এটা হ'ল আপোনাৰ অগ্নি তথ্য ৰাশি এটা হ'ল আপোনাৰ ভূমি তথ্য এটা হ'ল বায়ু তথ্য এটা জল তথ্য ৰাশি আপোনাৰ সেইমতে যদি চাব যায় তেতিয়াহ'লে মুখ্যতঃ আমাৰ 3টা ৰাশিৰ মানুহৰ কাৰণে যেহেতু পানীৰ লগত সম্পৰ্কিত হৈ থাকিল এই বস্তুটো এইকাৰণে কৈছে যে মুখ্যতঃ অগ্নিতত্ত্ব ৰাশিৰ ক্ষেত্ৰত সফল হ'বও পাৰে নহ'বও পাৰে যে কিছুমানে মই চাইছোঁ বহুত কয় যে অমুক ৰাশি নিপিন্ধিব অমুক পিন্ধক যদি আপুনি চাব যায় কথাটো কৈছোঁ যে অকল অগ্নিতত্ত্ব ৰাশিৰ ক্ষেত্ৰতে অকণমান ইফাল হয় কিয় পানীৰ লগত অগ্নি নিমিলে খাপ নাখায় সেইকাৰণে আপোনাৰ মুখ্যতঃ মেঘ ৰাশি সিংহ ৰাশি আকৌ
ধনু ৰাশি এই তিনিটা ৰাশিৰ মানুহৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম হ'ব পাৰে ফল কিন্তু পিন্ধিলে এটা কথা আছে যে পিন্ধিলে অশুভ অমংগল হ'ব লক্ষ্মী দেৱী কাকো অমংগল নকৰে এইটো মনত ৰাখিব দৰকাৰ হ'লে নিউট্ৰেল থাকিব যদি আপোনাৰ মানে সুইট কৰা নাই নকৰে তেতিয়াহ'লে নিউট্ৰেল থাকিব কাকো অমংগল নকৰে যেনেকৈ কৈছে যে কিছুমানে কয় যে আপুনি যে অমুক ৰাখি পিন্ধে এই আঙুঠিটো আপোনাৰ অমংগল ভুল কথা এইগিলা ভুল ধাৰণা একোটা প্ৰয়োজন সোমাই দিয়া আপোনালোকে বুজক যদি আপোনাৰ যদি মোৰ কথা হ'ল কি যদি আপোনালোকৰ কাৰোবাৰ যদি কোনোবা যদি আপোনাৰ মেঘ ৰাশিৰ মানুহে পিন্ধিছে অথবা সিংহ ৰাশিৰ পিন্ধিছে বা ধনু ৰাশিৰ মানুহে পিন্ধিছে এই তিনিটা ৰাশি মুখ্য কথা আপোনাৰ অগ্নিতত্ত্ব ৰাশি এই তিনিটা ৰাশিৰ বাহিৰে মোৰ মতে আপুনি চাওক সকলোৱে পিন্ধিব পাৰে আনকি এই তিনিটা ৰাশি মানুহে পিন্ধিব পাৰে কিন্তু কেতিয়াও ফল দিব পাৰে কিন্তু কথা হ'ল ফল যদি নিদিয়ে অমংগল নকৰে কথা হ'ল নিউট্ৰেল থকা বুলি কোৱা হৈছে নিউট্ৰেল থাকে তাৰমানে তাৰ পৰা আপুনি পিন্ধা আৰু নিপিন্ধা সমান কথা নিউট্ৰেল মানে আপুনি যিটো অৰ্থ কোনো নিউট্ৰেল মানে আপোনাৰ কোনো মানে সুবিধাও নাই অসুবিধাও নাই কিন্তু বাকীখিনি ৰাশিৰ ক্ষেত্ৰত এই বস্তুটো বেছি প্ৰযোজ্য হৈ আছে যে ক্লিয়াৰ হৈ গ'ল মই যিটো ক'লোঁ আপোনালোকৰ যিজনে মোক সুধিছিলে সেইজনৰ কথাটো মই কৈছোঁ ক্লিয়াৰ হ'ল যদি মেঘ ৰাশি হয় যদি সিংহ ৰাশি হয় যদি ধনু ৰাশি হয় এইকেইটা ৰাশিত আপোনাৰ আমাৰ অগ্নিতত্ত্ব ৰাশি তাৰ বাহিৰে বাকীকেইটা আমাৰ পৃথিৱী বুলি কয় বা ভূমিতত্ত্ব ৰাশি বা বায়ুতত্ত্ব আৰু আপোনাৰ জলতত্ত্ব ৰাশিৰ ভিতৰত পৰে জলতত্ত্ব ৰাশিৰ কাৰণেতো এনেই শুভ অত্যন্ত শুভ হৈ থাকে কথা আহি পৰে কাৰণ যিহেতু বস্তুটো জলজ সম্পৰ্ক গতিকে এই কথাটো গ'ল এটা বুজি পালে কিন্তু কথা এটাও আছে যদি আপোনাৰ অগ্নিতত্ত্ব ৰাশিৰ অধিপতি যদি আপোনাৰ বাকী ৰাশিত বহি যায় কথা আহি পৰিব যি ৰাশিৰ অধিপতি আন এটা ৰাশি থাকিলে তাৰ কিছু স্বভাৱ চৰিত্ৰ গ্ৰহণ কৰে নে নকৰে সেইটো হ'ল জ্যোতিষৰ কথা যে আপোনাৰ যি ৰাশিৰে অধিপতি নকয় সি আন ৰাশিত বহিলে সেই ৰাশিটোৰ কিছু স্বভাৱ চৰিত্ৰ গ্ৰহণ কৰে সেইফালৰ পৰা যদি আপোনাৰ চুইট কৰে তেতিয়াহ'লে আপোনাৰ ধনা কাম হ'ব সেইসকলৰো আৰু যেহেতু আপুনি মুখ্য কথা এই বস্তুটো হ'ল বিশ্বাস লৈ পেলাই আপুনি মানে হাতত পিন্ধিব লাগিব আৰু তাৰ বাহিৰৰ কথা হ'ল কি যেতিয়া কাঁচৰ আঙুঠি পিন্ধিব তাত কিছু নীতি নিয়মৰ প্ৰয়োজন আছে দেখাত দেখিত পিন্ধিলেও নহ'ব আৰু মুখ্য কথা এই আঙুঠি আপুনি শুক্ৰবাৰৰ দিনা পিন্ধিব লাগে আপোনালোকক ক'লে শুক্ৰবাৰৰ দিনা পিন্ধিব লাগে আৰু যেতিয়া পিন্ধিব সূৰ্যাস্তৰ পিছত পিন্ধিব লাগে 1-1.5 ঘণ্টা পিছত ভিতৰত শুক্ৰবাৰটো লক্ষ্মীৰ বাৰ বুলি কোৱা হয় গতিকে সেইকাৰণে আপোনালোকে যদি কোনোবাই পিন্ধিব বিচাৰিছে তেনেহ'লে শুক্ৰবাৰে পিন্ধিব আৰু সেইটো পিন্ধাৰ আগতে এটলিষ্ট কিছুমানে কৈছে 24 ঘণ্টা কিছুমানে কৈছে নহয় আপুনি 3 ঘণ্টা আগত আৰু সেই বস্তুটো হ'ল কি আপুনি আনি থৈ নহয় আপুনি শুক্ৰবাৰৰ দিনত আনি আপুনি এটলিষ্ট আপোনাৰ 3 ঘণ্টা ওপৰত থৈ দিব লাগিব তাৰ ক'ত থ'ব গাখীৰত আপোনালোকে তাত থৈ দিব লাগিব থৈ ফেলে আপোনাৰ যেতিয়া মানে পিন্ধিব গধূলি সময়ত সূৰ্যাস্তৰ পিছত তেতিয়া সেইটো গংগাৰ জলেৰে ধুব লাগে কথা আছে নিয়মৰ কথা কৈছে এইটো বস্তু নিয়মটো মানিব লাগিব আপুনি যি ৰাখি নিপিন্ধক কিয় ধোৱাৰ পিছত আপুনি নিজৰ মনেদি আপুনি ধৰক সদাশিৱৰো নাম ল'ব পাৰে যিবিলাকে ধৰক সদাশিৱৰ টান পায় সেইবিলাক যিটো আমাৰ ওম নম ভাগৱতে সেই যিটো আছে যিটো আপোনাৰ নম ভাগৱতে বাসুদেৱায় নম যিটো বাসুদেৱায় যিটো আমাৰ কোৱা যায় ওম নম ভাগৱত বাসুদেৱায়
বা ওম নমঃ শিৱায় বিশেষকৈ যেতিয়া আপুনি বিশেষকৈ এই এনেকুৱা অকণমান হাতত লৈ বস্তুটো তাক জাগ্ৰত কৰিব লাগে পিন্ধাৰ আগমুহূৰ্তত হয়তো আপুনি ধৰক ভক্তিভাৱে ওম নমঃ শিৱায় ক'লে বা যাৰ যেনেকুৱা ইষ্ট দেৱতা প্ৰত্যেকেই আছে কথা আছে কিছুমানে হয়তো কয় যে কৃষ্ণ কৃষ্ণ প্ৰভু তুমি নাৰায়ণ সেইটোও এটা কথা গতিকে বহুতো বিভিন্ন যিটো মানে বিভিন্ন মানে সিহঁত কথা কৈছোঁ মই সেইবিলাকৰ ক্ষেত্ৰত হয় কি এইটো জাগ্ৰত কৰিব লাগে গতিকে কিছুমানে বাসুদেৱও কয় কিছুমানে আৰু ওম নমঃ শিৱায়তো গুচি যায় কিছুমানে ভাগৱত মানে ভাগৱত বাসুদেৱায়তো যায় গতিকে আপোনালোকে ঠিক এনেকুৱা যিটো যাৰ যেনেকুৱা সুবিধা হয় সেইমতে আপোনালোকে তাক জাগ্ৰত কৰি ল'ব মুখ্য কথাটো হেৰি তাৰ লগত আৰু এটা কথা আছে কি যে এই আঙুঠিটোতো আপোনাৰ যেতিয়া কিনিব তাতো এটা কথা আছে কিনাৰ সময়তো কথা আছে নিয়মটো মই কৈ দিছোঁ যেহেতু সুধিছে মই নিয়মটো গোটেইখিনিয়ে কৈ দিলোঁ আপোনালোকক যে যেতিয়া কিনিব সেই সময়ত আপোনালোকৰ যদি যেহেতু আৰু এটা কথা আছে তাতে এই বস্তু ৰূপাৰ হ'ব লাগে ৰূপাৰ আঙুঠি কিছুমান সোণাৰ টকা পইচা থাকিলে সোণাৰ পিন্ধিলেও নহয় আচলতে বোলে মোৰ টকা পইচা আছে ৰূপাৰ আঙুঠি হাতত সেইটো নহয় একচুৱেলি লক্ষ্মী দেৱীৰ প্ৰিয় ধাতু ৰূপা আনকি শুক্ৰৰো প্ৰিয় ধাতু মনত ৰাখিব গতিকে সেইকাৰণে আপুনি ৰূপৰ লাগিব আঙুঠিটো ৰূপৰ বনাব ৰূপৰ লাগিব য'ত কিনিব তাত যদি দাম যদি আপোনাৰ 400 আপোনাৰ 30 টকাই হ'ল আপুনি 1 টকা বেছিকৈ দি কিনিব লাগিব তাতো সেইটো এটা কথা আছে তাৰমানে আপুনি যিটো মূল্য কৈছে সেই মূল্যৰ মুৰামুৰি মূল্যত কিনিব নালাগে বস্তুটো আপোনালোকে 1 টকা বেছিকৈ দি পেলাই কিনিব লাগে এটা হ'ল ক্লিয়াৰ সেইটো আপোনালোকৰ মইতো ক'লোঁ ৰাখিৰ কথা এই যে মই যে ক'লোঁ এটা কথা আমরা আগতে কৈছোঁ সেইটো মই যে মানে তাৰ সাধাৰণটো কথা গাখীৰত থৈ দিয়া সেইটো ক'লোঁ পইচাটো কিনাৰ সময়ত ক'লোঁ বাৰটো শুক্ৰবাৰ আপোনাৰ নাই বোলে 3 ঘণ্টা ওপৰত মানে থব লাগিব শুক্ৰবাৰৰ দিনত থৈ পেলাই গধূলি সূৰ্যাস্তৰ পিছত ক'লোঁ ইষ্ট দেৱতাৰ নিজৰ স্মৰণ কৰি ধূপ ধূনা জ্বলাই আপুনি ক'ত পিন্ধিব প্ৰশ্ন আহিল বহুত কথা যে এই আঙুঠিটো আপুনি ক'ত পিন্ধিব নোৱাৰিব আপনি যি ৰাখিলে নহওক আমাৰ হাতৰো মানে সেনেকুৱা এই যে মই ক'লোঁ তথ্য এইমতে এই শনি এইটো আপোনাৰ আমাৰ জল তথ্য আঙুলি এই জল তথ্য আঙুলি আৰু যেতিয়া পিন্ধিব আপুনি তেতিয়া এই আঙুলিটো আপোনাৰ যেতিয়া পিন্ধিব এই দুটা কচাই ফেলাই পিন্ধিব যাতে এই টাচ নকৰাকৈ ল'ব লাগে তাৰমানে মধ্যমা আঙুলিত ধাৰণ কৰাটো শুভ আৰু কিছুমানে যে ভাবে কি মোক ধন বেছি লাগে দুটা পিন্ধিম নেকি দোকানতো একো অৰ্থ নাই এটাই আৰু যদি আপোনালোক গম পালে ধাৰণটো ইয়াত আমাৰ মধ্যমা আঙুলিত ধাৰণ কৰিব লাগে বাকি আৰু থাকিল তো মই এটা কথা কৈছিলোঁ এই যে মই ক'লোঁ যে অগ্নি তথ্য ৰাখি মানুহ কাৰণ সেইজনক যে কথাটো কৈয়ে দিছোঁ যদি ৰাখি অধিপতি যদি বেলেগত বহি থাকে অগ্নি তথ্যত নবহে তাৰ কিছু ধাৰণ কৰিবতো তাৰো কিছু আহৰণ কৰে গুণ সেইফালৰ পৰা যদি ভাল কোনোবাই যদি অন্তৰেৰে ল'ব বিচাৰি ভক্তিভাৱে যদি গ্ৰহণ কৰে মইতো ক'লোঁ যে অশুভ নহয় কিন্তু নিউট্ৰেল থাকিব যদি আপোনাৰ দেখা পায় যে এই আঙুঠি পিন্ধাৰ কাৰণে মোৰ একো লাভ নাই তেতিয়া বুজি ল'ব যে মানে আপোনাৰ কাৰণে এইটো চুইট নহয় অগ্নি তথ্য ৰাখিৰ কথা কৈছোঁ তাৰমানে মেঘ সিংহ আৰু ধনু ৰাখি আৰু তেতিয়াহ'লে আপোনালোকে এটলিষ্ট 45 দিন ৰাখিব লাগে নিয়ম আছে এই আঙুঠি 45 দিন দেখিব যে মোৰ একো ধৰক মানে একো মানে পৰিৱৰ্তন হোৱা নাই সনাগমৰ একো পৰিৱৰ্তন হোৱা নাই এতিয়া আপুনি সেইটো সেইখিনি ৰাখিৰ মানুহে বিশেষকৈ অগ্নি তথ্য ৰাখিৰ মানুহখিনিয়ে আপোনাৰ তাৰমানে আঙুঠিটো অকণমান তাতে আপোনাক 45 দিন একো যদি দেখিছে যে একো শুভ ফল পোৱা নাই তেতিয়াহ'লে আপুনি
সেইটো ধুনীয়াকৈ সেয়া সৎকাৰ কৰি ক'ৰবাত এটা সুন্দৰকৈ থৈ দিয়ক। গতিকে এইটো হ'ল মুখ্য কাছৰ আঙুঠিৰ ৰহস্য। গতিকে আপোনালোকে নিশ্চয় গম পালে বিষয়বস্তুটো, আৰু যিজনে মোক সুধিছিলে তেখেতেও নিশ্চয় গম পালে যে ক্লিয়াৰ হৈ গ'ল বিশ্বাস, যিহেতু মোৰ ওপৰত আছে সেইকাৰণে সুধিছে। মই কি ক'ম? গতিকে মই আপোনালোকক সঁচা কথাটো কৈ দিলোঁ। কোনোবাই কিবা কওক, কোনোবাই কিবা কওক, কাৰণ ধন সকলে বিচাৰে, ধন বৃদ্ধি সকলে কামনা কৰে। সেইকাৰণে ভক্তিভাৱে আপুনি পিন্ধক। কথা হ'ল কেৱল অকণমান অগ্নিতত্ত্বৰ ক্ষেত্ৰত অলপ ইফালে সিফাল হ'ব পাৰে, যিহেতু গোটেই বস্তুটো জল তত্ত্বৰ লগত সম্পৰ্কিত, জলৰ পানীৰ লগত সম্পৰ্কিত হৈ থাকে। গতিকে ইয়াৰ উদ্দেশ্য সেইখিনিয়ে আছিল। আজিলৈ এৰিলোঁ। নিশ্চয় আপোনালোকে এই ক্ষেত্ৰত কিছু উপকাৰ হ'ব। পিন্ধক। দেখাত দেখিত পিন্ধিলে নহ'ব। আঁতৰৰ কথা এটা ৰৈ গ'ল, চাব আমাৰো ভুল হৈ যায়, নকওঁ মোৰো ভুল হৈ যাব পাৰে কওঁতে। মই সেইখিনি ক'লোঁ, কিন্তু এটা বস্তু আপোনালোকক আকৌ বাঢ়িব। এতিয়া মই দীঘল চাওক, আপোনালোকক মই ক'লোঁ যে এই আঙুঠিটো পিন্ধিবহে ক'লোঁ। চাওক আমি পাহৰিয়ে গৈছিলোঁ। অথচ এই আঙুঠি যেতিয়া পিন্ধিব, যিটো কাছৰ মূৰ, কিন্তু মূৰটো কিন্তু আপোনাৰ এইফালে থাকিব, যিটো আপোনাৰ শৰীৰৰ এইটো ছাইডত থাকিব হাতৰ, তেতিয়াহে আপোনাৰ ধনাগম হ'ব। এইটো মনত ৰাখিব। দেখাত দেখিত পিন্ধিলে নহ'ব। আপুনি এই ইয়াত পিন্ধিব, তাৰ মূৰটো আপোনাৰ এইফালে থাকিব, যাতে মুখখন এই হাত দেহাৰ মানে থাকে হাতৰ বাহিৰৰ ফালে। ঠিক ইয়াত এনেকৈ ইয়াত ওলোটা ইফালে নিপিন্ধিব, তেতিয়াহ'লে আপোনাৰ হাতৰ পৰা ধন ওলাই গৈ থাকিব। এটা কথা আছে, এইটো মই একদম পাহৰি গৈছিলোঁ। মুখ্য হেৰি এটা কিন্তু সেইটো কথা ৰাখিব মনত যেতিয়া পিন্ধিব। গতিকে শুভ হওক। সকলে কোনোবা মন কৰিছে পিন্ধক। ৰূপাৰ আঙুঠি পিন্ধিব, শুক্ৰবাৰে কিনিব, এটকা বেছিকৈ দিব, গাখীৰত তিয়াই থ'ব, গংগা জলেৰে ধুব, তাৰপিছত ইষ্ট দেৱতাৰ নাম ল'ব, লৈ পেলাই আপুনি পিন্ধক। পিন্ধাৰ সময়ত সুন্দৰকৈ আপুনি এই দুটা আঙুলি টাচ নকৰিব, কেৱল আপুনি শুনাতে মূৰটো যাতে দেহাৰ ভিতৰৰ ফালে থাকে, বাহিৰ নহয়। এৰিছোঁ। নিশ্চয় আপোনালোকে কিছু উপকৃত হ'ব, কাৰণ মই এইকাৰণেই দিছোঁ যে মই দিয়া নাছিলোঁ। গতিকে ভালে মোৰ মূৰত পেলাই দিলে, কাৰণ মই কিছুমান ছাইড খুব নাচাওঁ, মই তাকে কৈছোঁ। গতিকে কেতিয়াও সুধিলে ক'ব লগা হয়। গতিকে আপোনালোকক মই কৈ দিলোঁ, কেৱল এই তিনিটাৰ বাহিৰে আৰু যদি আপোনাৰ ধনাগম নহান পায় বাকী কাবাৰ, তেনে মনত ৰাখিব 45 দিন। অগ্নিতত্ত্ব ৰাশিৰ মানুহে পিন্ধিলেও যদি তাৰ যদি ধনাগম আহি যাব পাৰে, কাৰণ যদি সেই ৰাশিৰ অধিপতি যদি বেলেগ ৰাশিত বহি থাকে, ধৰক আপোনাৰ বায়ুতত্ত্ব বা পৃথিৱীতত্ত্ব বা জলৰাশিত বহি থাকে, তেতিয়া আপোনাৰ আহি যাব পাৰে। সেইটোও কোৱা আছে। আপুনিতো নাজানে, আমিহে গম পাওঁ আপোনাৰ ক'ত বহি আছে। আপুনি নাজানাকৈ পিন্ধিব, পিন্ধক। কিন্তু কথা এইখিনি নাম কৰি পিন্ধক। আৰু যদি কাম নকৰা আন পায়, তেনেহ'লে আপুনি বিশেষকৈ মই যি ক'লোঁ 45 দিনৰ পিছতহে আপুনি বস্তুটো থ'ব। তাৰ পৰা আপোনাৰ পিন্ধাৰ পৰা আপোনাৰ একো অনিষ্ট নকৰে। এইটো মা লক্ষ্মীৰ বস্তু, মা লক্ষ্মীয়ে কাকো অন্যায় নকৰে। সেইটোৱে বিশ্বাস ৰাখক। বিশ্বাস ৰাখি কাম কৰি যাওক, শুভ ফল পাব। এৰিছোঁ।